বিষ ৰাশিক জাতক জাতিকাৰ 2024 চনৰ আগষ্টৰ পৰা ডিচেম্বৰৰ এই মাহকেইটা কেনেকুৱা যাব জানো আহক। যদিহে আপুনি বিষ ৰাশিৰ হয় আৰু আপোনাৰ যিখিনি চলিত ঘটনা মোৰ কথাৰ লগত যদি মিলিছে, তেতিয়াহ'লে আপুনি নিশ্চয় শুভ মুহূৰ্ত মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ, আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে এই বছৰত আপোনাৰ কি সপোন আছে সেই কথা মোৰ কমেণ্টত লিখি পঠিয়াওক। মই আপোনাক তাৰ উপযুক্ত উপদেশ দিম। এতিয়া চেনেলটো আগবঢ়াওঁ। বিষ ৰাশি জাতক জাতিকাৰ অভাৰঅল প্ৰিডিকশ্যনটো হৈছে যে মেৰিড লাইফটো ভালেই যাব, আপছ এণ্ড ডাউনছ থাকিব, লাভ লাইফতো অলপ আপছ এণ্ড ডাউনছ থাকিব। ৰিলেশ্যনশ্বিপক আপোনালোকে টাইম দিব লাগিব, নহ'লে হয়তো মিছআণ্ডাৰষ্টেণ্ডিংছ ক্ৰিয়েট হ'ব পাৰে। আগষ্টৰ পৰা অক্টোবৰৰ সময়ছোৱা প্ৰেমৰ কাৰণে, মেৰিড লাইফৰ কাৰণে ভাল। হয়তো এই সময়ত ভাল সম্বন্ধ গঢ়ি উঠিব পাৰে বা বিয়াৰ যুগ আহি পৰিব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত দেখা যায় যে হেপিনেছ আছে, জব লাইফটো ভালেই হ'ব আৰু আপোনাৰ যথেষ্ট কামৰ প্ৰেছাৰ থাকিব। আপুনি এই সময়ছোৱা যথেষ্ট কামৰ প্ৰেছাৰৰ মাজত কটাব লাগিব। অক্টোবৰত প্ৰমোশ্যনৰ সুবিধা দেখিবলৈ পোৱা যায় বিজনেছত, জবত ছিনিয়ৰে আপোনাক প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। এইখিনিতে এটা কথা কওঁ যে শ্বৰ্টকাট নাযাব আৰু ইলিগেল ৱৰ্কছ নকৰিব, এইটোৱে আপোনাক বিপদত পেলাব পাৰে, সেইটো পৰাপক্ষত এভইডেই কৰিব। কম্পিটিটিভ এক্সামৰ কাৰণে ভাল হয় আৰু অক্টোবৰ মাহটো বিশেষ ভাল হিচাপে দেখিবলৈ পোৱা গৈছে। ষ্টুডেণ্টছবোৰৰ কাৰণে কওঁ যে তেওঁলোকে যথেষ্ট হাৰ্ডৱৰ্ক কৰিব লাগিব, কাৰণ এই বছৰটো শনিৰ বছৰ, গতিকে হাৰ্ডৱৰ্ক নকৰিলে তেওঁলোকে কিন্তু ছাকচেছ নাপাব, আৰু হাৰ্ডৱৰ্ক কৰিলে তেওঁলোকে মোটামুটি ৰিজাল্ট পাব। হেল্থ ইছ্যুজটো থাকিব, অলপ লেথাৰ্জি থাকিব পাৰে, মানে এলাহ ফিল হ'ব পাৰে, গধুৰ গাটো ফিল হ'ব পাৰে। ফেমিলি লাইফটো ভালেই হয় আৰু দেউতাৰ লগত সম্পৰ্ক সুমধুৰ হ'ব। উইণ্টাৰ টাইমত কিন্তু অলপ হেল্থ ইছ্যুজ আহিব পাৰে, সেয়েহে নিজৰ খোৱা বোৱাৰ প্ৰতি ধ্যান লওক আৰু ৰিলেশ্যনশ্বিপত অলপ সময় দিয়ক। আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত আপোনালোকে কোনোবা নহয় কোনোবা তীৰ্থযাত্ৰা কৰিব পাৰে, তীৰ্থস্থান ভ্ৰমণ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ঘৰত হয়তো কোনোবা ভাল ফেমিলি ইভেণ্ট হ'ব বা মেৰেজ হ'ব পাৰে বা এনি ফাংচনছ হ'ব পাৰে, য'ত আপোনাৰ এণ্টায়াৰ ফেমিলি একেলগে উৎসাহ উদ্দীপনাৰে ফূৰ্তি ফাৰ্তাকৈ থকা দেখিবলৈ পোৱা যায়। বিষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল ফল পাবলৈ এই বছৰৰ ৰিমেডি হৈছে গৰুক আপোনালোকে ঘাঁহ খুৱাব পাৰে বা যিকোনো খানা আগবঢ়াব। শুকুৰবাৰে মহালক্ষ্মী চালিচা পঢ়িব, মহালক্ষ্মী অষ্টক পঢ়িলেও লাভ হ'ব। মা লক্ষ্মীৰ পূজা কৰিব এই বছৰটোত।